এয়া আমাৰ দীপান্বিতা বাৰ মানে বিয়াৰ কাৰণে চিঠি ছপাবলৈ আহিছোঁ। প্ৰেছত মানে কাম কৰি আছে। এয়া বা মানে বিয়াৰ বাবে ৰেডি হৈ আছে আৰু। বিয়া হ'ব নালাগে, পলাই যাব লাগে। হয় নেকি? কিয়? বহুত কষ্ট। পলাই গ'লে একেই কষ্ট। পলাই গ'লে কি কষ্ট? বেডিং পত্ৰ লৈ আৰু গুচি যা। তাৰে পিছত সংসাৰখন চলোৱা, সেইটোতো বিয়াৰ পিছতো আছে। সেইটো একেই কষ্ট। বিয়াৰ টাইমৰ কষ্ট হয়নি নাই? অ' আচ্ছা আচ্ছা আচ্ছা। এখান নহয়, এখানে এখান নতুন নহয়। নহয় কি কৰিব লাগিব এতিয়া? হেল্ল' কি এই কি কৰিব লাগিব? আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ পৰা পূৰা এমাহ পাছে আমাৰ এংগেজমেণ্টৰ কাৰণে ভাবিছোঁ এই এমাহ মই সদায় ডেইলি ব্লগ বনাম প্ৰিপাৰেশ্যনৰ। আৰু এয়াই প্ৰিপাৰেশ্যন কৰিছোঁ যে ৰাতিপুৱা 10টা বজাত উঠিছোঁ এণ্ড বৰ্তমান ঘৰত আছোঁ। আজি গুৱাহাটী যাব লাগিব। এনেকুৱা চলি আছে যে গোটেইখিনি কাম মা আৰু মই কৰি আছোঁ। এতিয়ালৈকে দেউতাৰ আঠা পাতা নাই। কেতিয়া আহিব টাইমত কৰিব, বাট এতিয়া একো আঠা পাতা নাই। চ' কষ্ট হৈছে, মাতটো এতিয়া নাইকিয়া হৈছে। অকণমান পিছত খোল খাব কিজানি, শুই থকাৰ কাৰণে বেছি হৈছে। চ' যোৱাকালি চিঠি দিলোঁ, চিঠি দি আহিলোঁ। তাৰপাছত এতিয়া এঘৰকৈ দিব যাব লাগিব, মানে এজনকৈ। আৰু যিমানখিনি মানুহ পাৰোঁ সিমানখিনি মানুহৰ ঘৰত যাম। আৰু প্ৰায় হয়তো গোটেইবোৰ যিবোৰ মানুহৰ ঘৰ অকণমান বেছি দূৰত যোৱাটো সম্ভৱপৰ নহ'ব, তথাপি চেষ্টা কৰিম যাবলৈ। নিয়মখিনি যিহেতু সম্পূৰ্ণ হৈ গ'ল যোৱাকালি, এতিয়া চিঠিহে ভালকৈ দিব পাৰিম। নাজানো এমাহত কমপ্লিট হ'বনে নহয়, তথাপি এমাহতে কমপ্লিট হ'লে ভাল আছিলে। কাৰণ সেইফালে আৰু 10 দিন 15 দিন থাকিব বিয়ালৈকে, বেছি দিন নাথাকে সেইকাৰণে।